লাহৰীঘাট সংসদ শিশু উন্নয়ন প্ৰকল্পৰ অধীনত ১৭৭ নং চাতিয়ালতলী অংগনবাড়ী কেন্দ্ৰটোৰ গৃহ ভঙাক কেন্দ্ৰ কৰি একাংশ ৰাইজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। উল্লেখ্য যে অংগনবাড়ী কেন্দ্ৰটো কৰ্মীগৰাকীৰ বাসগৃহৰ চৌহদতে দীৰ্ঘদিন ধৰি চলি আছিল। কেন্দ্ৰৰ পকীগৃহও আছিল শিশুসকল পাঠদান দিয়াৰ বাবে। কিন্তু কেন্দ্ৰটোৰ পকীগৃহটো বিভাগীয় কোনো নিৰ্দেশনা নোলোৱাকৈ আজি হঠাৎ ভাঙি পেলায়। এই অভিযোগ স্থানীয় একাংশ লোকৰ। এই সন্দৰ্ভত বিভাগীয় তদন্তৰ দাবী জনায় স্থানীয় ৰাইজে। আমাৰ চাতিয়ালতলী 187 অংগনবাড়ী চেণ্টাৰটো বহুত দিনৰ পৰাই জন্মলগৰ পৰাই মানে কৰ্মীৰ ঘৰৰ ভিতৰতে চলাই আছে মানে অস্থায়ীভাৱে। এতিয়া এইকেইদিন আগত আপোনাৰ পঞ্চায়তৰ ফালৰ পৰা এটা বিল্ডিঙৰ অৰ্ডাৰ হৈছে, পঞ্চায়তে অলপ টকা দিছে 3,68,000। এতিয়া ঘৰ এটা বনাব, সেইকাৰণে টকাটো দিলে। এতিয়া আমি জনামতে অনুষ্ঠানৰ নামত যদি মাটি আছে তেনেহলে অনুষ্ঠানৰ দিয়া মাটিখিনিত এইটো ঘৰ বনাব লাগে। এতিয়া সিহঁতে আগৰ যিটো ঘৰ আছিল সেইটো ঘৰ ভাঙি পেলাই সেইটো ঘৰৰ ওপৰত আকৌ ঘৰ সাজিব বিচাৰি আছে। কৰ্মীজনৰ নাম হ'ল মালেকা খাতুন। তেওঁৰ ঘৰতে চলাই আছে। এতিয়াও তেওঁৰ ঘৰতে উঠাই আছে। আৰু পুৰণা ঘৰটো কিয় ভাঙিব? স্কুলখন চলি থকা অৱস্থাত, তেতিয়াতো আজি স্কুল বন্ধ নহয়। স্কুল খোলা অৱস্থাত স্কুল ঘৰটো কেনেকে ভাঙে? আমি হেৰি কৰিছো, আমি ৰাজহুৱা চক্ৰত এটা দৰখাস্ত যোৱাকালি দি থৈ আছো। আমাৰ সমজিলা ছাৰকো এটা দিছো। তাৰ পাছতে অলপ গুণ্ডা টাইপৰ মানুহ তেওঁলোকে জোৰ জবস্তি ঘৰটো ভাঙি দিলে। আৰু যদি ইয়াৰ পাৰ্মিশ্যন লৈ ভাঙিছে তেনেহলে ৰাজহুৱা কৰি দিব লাগে যে পাৰ্মিশ্যন লৈছো। আৰু চৰকাৰীভাৱে কোনো অনুমতি নোলোৱাকে যদি ঘৰটো ভাঙিছে তেনেহলে যিকেইটা মানুহে ভাঙিছে, যাৰ নেতৃত্বত ভাঙিছে, সিহঁতৰ ওপৰত আইনীভাৱে ব্যৱস্থা ল'ব লাগে। আমাৰ এই দাবী এইখিনি। প্ৰশাসনক আহ্বান জনাই এইটো যে এইটো আমাৰ অনুষ্ঠানটো স্থায়ীভাৱে লাগে আৰু স্থায়ীভাৱে ঘৰটো হ'ব লাগে, যাতে কৰ্মীৰ ঘৰত নহয়। আৰু কৰ্মীজনৰ বিশেষকে তাৰ বিহেভটো ভাল নহয়। মানুহ গ'লে কিবা এটা কামৰ কাৰণে গ'লে সি মিছবিহেভ কৰে। গতিকে আমাৰ অনুষ্ঠানটো যদি অনুষ্ঠানৰ স্থায়ী জেগাত হয় তেনেহলে নিশ্চয় সি এইখিনি আমাৰ ৰাইজৰ মানুহকেইজনৰ লগত কৰিব নোৱাৰিব বুলি আমাৰ হেৰি। আমাৰ 127 নং চাতিয়ালতলী অংগনবাড়ী কেন্দ্ৰৰ ঘৰখন ভাঙি আছে। নতুন কাম আহিছে বুলি আমি গম পাইছো, কিন্তু আমাৰ ঘৰখন স্কুলত দিয়া মাটিত হ'ব লাগে আমি দাবী কৰো। স্কুলৰ মাটিত নহয়, এইটো স্কুলত আছে নে নাই আমি গম নাপাওঁ, কিন্তু কৰ্মীজনৰ ঘৰৰ সন্মুখত একদম মানে তেওঁৰ এটা গেটেদি সোমাব লাগে। প্ৰশাসনক আমি এইটো আহ্বান জনাওঁ যাতে আমাৰ উচিত তদন্ত কৰি বস্তুটো ঘৰখন যাতে স্কুলৰ মাটিতে হয়, যে কৰ্মীৰ ঘৰৰ পদত কৰ্মীৰ আণ্ডাৰত যাতে নহয়। লাহৰীঘাটৰ পৰা ছাদ্দাম হুছেইনৰ ৰিপৰ্ট, এনিফাৰত 24।